মৰাণত নৱবিবাহিত যুৱকৰ আত্মহননৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৰাণৰ থাউৰা ভালুকাগুৰিত সংঘটিত হৈছে এই ঘটনা। মিণ্টু সিং যুৱকজনে মঙলবাৰে নিজ ঘৰৰ ভিতৰতে চিপ লয়। 10 দিনৰ পূৰ্বে বিবাহ কৰা যুৱকজনে কিয় আত্মহননৰ পথ বাছি ল'লে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ইটাভাটা শ্ৰমিক হিচাপে কৰ্মৰত আছিল মিণ্টু সিং। মৰাণ আৰক্ষীয়ে মৃতদেহ নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। মোৰ বিট্টু সিং, অৰবিন্দ সিং, ক'ত ঘৰ? থাউৰা ভলগাগুৰি। কি হ'ল ঘটনা? নাডু ছুইচাইড কৰিলে কেতিয়া? কালি 4:30 মান বজাত। ক'ত কৰিলে? ঘৰত কিহে? চিপ লগাই ল'লে। কোন হয় আপুনি? মোৰ ভাইটি হয়, কি নাম? মিণ্টু সিং। কি কাম কৰে? ভাটাত কৰিছিলে। বিয়া পাতিছে নেকি? বিয়া পাতি কিমান দিন হ'ল বিয়া পাতি? বিয়া পতা 10 দিন মান হৈছে। ক'ত বিয়া পাতিছিলে? খটখটিৰ পৰা নিছিলে। তাৰপিছত কি হ'ল আকৌ 10 দিনতে এনেকুৱা কাম কৰিলে? এই তাৰ টেনশ্যন সেয়ে জানিব এতিয়া কেনেকৈ কি কৰি পেলাই। ঘৰত আৰু কোনো নাছিলে নেকি? ঘৰত নাছিলে, মই নাছিলোঁ, মইতো ডিউটিত আছিলোঁ। মা ডিউটিত গৈছে। হাজবেণ্ড আৰু ৱাইফে আছিলে। তাই নিজৰ কাম কৰি আছিলে, কাঁহী বাতি ধুই আছিলে। তাৰপিছত দৰ্জা বন্ধ কৰি লৈ এনেকুৱা কৰিলে। এজন কি কাম কৰিছিলে? শুনক, ভাটাত কৰি আছে। কি কাম? ইটা ভাটাত। ইটা ঠেলিছিলে। মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।